প্ৰথমে আটাইকে মোৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। সকলোৱে সুস্থ হৈ থাকক, শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এইখিনি হৈছে ভাত খোৱা চাউল। প্ৰথমতে 2-3 বাৰ ভালদৰে ধুই ল'লোঁ, তাৰ পাছতে 2 ঘণ্টা তিয়াই থ'লোঁ। এতিয়া মই ফেনৰ তলত এনেধৰণে বগা কাপোৰ এখন পাৰি সুন্দৰকৈ, এইখন তলত ডলা এখন আছে, ডলাখনতে কাপোৰ এখন পাৰিলোঁ, কটন কাপোৰ। তাৰপৰা ধৰক এনেধৰণে পানীটো নিগৰাই ল'লোঁ, সুন্দৰকৈ পানীখিনি শুকাবলৈ দিলোঁ। তাৰ পাছতে এতিয়া মিক্সিত মিহি কৰিম। আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মিক্সিত বহুতে পিঠাগুড়ি বনাব নোৱাৰে বুলি ভাবে, কিন্তু বহুতে জানে যে পাৰে বুলি। কিন্তু মইনো আজি কেনেধৰণে কিনো কৰিছোঁ অকণমান লৈ আহিছোঁ। 2 ঘণ্টামান যেতিয়া তিয়াই থৈছিলোঁ এনেকুৱা খৰাহিত চাউলখিনি পানীটো টুকি ল'লোঁ। অলপ জৰজৰীয়া হোৱাৰ পাছত আকৌ মই এনেধৰণে ডলা এখনতে মেলি দিলোঁ। দেখিছেনে কি সুন্দৰকৈ জৰজৰীয়া হৈ গ'ল। জৰজৰীয়া হ'লে আপোনাৰ মিক্সিত পিচিবলৈ সহজ হয়। সেয়েহে আজি আপোনালোকক দেখুৱাইছোঁ। যিসকলে নাজানে তেওঁলোকে কিবা এটা জানিব। এইফালে মন কৰকচোন, ইতিমধ্যে মই মিক্সিত খুব সুন্দৰকৈ পিচি ল'লোঁ। এয়া চাওক, ইয়াত 2 কেজি চাউলৰ পিঠাগুড়ি আছে দেই। ভাত খোৱা চাউলৰ মালপোৱা কেইটামান বনাম ভাবিছোঁ, অকণমান আপোনালোকক দেখুৱাওঁচোন। মিক্সিত মিহি কৰা পিঠাগুড়িয়ে মালপোৱানো কেনেধৰণে বনাব পাৰি। এয়া চাওক, গোটেইখিনিতে মই ঢালি দিছোঁ। অলপ আপোনালোকক দেখুৱালোঁ আৰু যিহেতু মোৰ ঢেঁকী নাই ন, সেয়েহে মিক্সিৰ সহায়তে এনেধৰণে মই পিঠাগুড়ি পিচি লওঁ। যেতিয়া বিহু আহে বা ধৰক ঘৰত যদি কিবা খাব মন যায় এনেধৰণে পিচি লওঁ। কেনেকুৱা দেখিলে বাৰু আপোনালোকে। এতিয়া আধাখিনি মই মালপোৱা বনাবলৈ লৈছোঁ আৰু আধাখিনি এনেধৰণে ফেনৰ তলতে মেলি থৈ দিছোঁ। অলপ শুকাই থাকিব আৰু কাইলৈ ৰ'দত দি দিম আৰু। আজিতো এতিয়া ৰাতি 10 বাজিলে, মই দোকান বন্ধ কৰি অহালে 10 বাজিলে। যেই নহওক মালপোৱাখিনি কেনেধৰণে বনাম আপোনালোকে চাওক। 9টা বজাত দোকান বন্ধ কৰিলোঁ, তাৰপিছত আহি পেলাই ঘৰত কামত লাগিছোঁ। এয়া হাতী ভেকুৰী, মেম জলকীয়া, এয়া অকণমানি অকণমানি তিতা ভেকুৰীটো যে, এইফালে কণবিলাহী। এইখিনিও আকৌ মিনিক কৈছিলোঁ যে ঠাৰি গুচাই সুন্দৰকৈ ধুই পখালি থবি। কিয় ঠাৰি গুচাই সুন্দৰকৈ ধুই পখালি থ'বলৈ কৈছিলোঁ জানেনে? অৱশ্যে পানীটো ৰ'দত দি শুকুৱাই থৈছে আকৌ দেই, সেয়া আপোনালোকক কোৱা হোৱাই নাই। এইফালে মন কৰকচোন, এতিয়া মই এইখিনি এটা বৈয়ামত ভৰাই ওপৰতে অলপ নিমখ দি থৈ দিম। অনলি নিমখে দিম। আৰু এই ভেকুৰীখিনিও ঠিক একেদৰে কৰিম। এইফালে মন কৰক, কণবিলাহীখিনি ইয়াত ভৰাই দিলোঁ আৰু লগতে ওপৰত এয়া নিমখ দি দিলোঁ। মই কণবিলাহী আচাৰ, কণবিলাহী ধৰক জেলি বনাই থৈছোঁ, সেয়েহে এইখিনি কণবিলাহী এনেধৰণে নিমখতে থৈ দিছোঁ। নিমখটো জোখমতে দিছোঁ যাতে পাছত মই যেতিয়া আচাৰ বনাম বেছি হৈ নাযাওক বুলি। আপোনালোকেও এনেধৰণে থ'ব পাৰে, বহুদিনলৈ সুন্দৰ হৈ থাকিব যদি নিমখ দি এনেধৰণে থৈ দিয়ে। মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে যিকোনো আচাৰ বনোৱা সামগ্ৰী আমি যদি নিমখত থৈ দিওঁ, পাছত যেতিয়া সময় আমাৰ মিলাব পাৰিম আৰু তেতিয়া আচাৰ বনাই পেলাব পাৰোঁ। যেই নহওক এইখিনি বিভিন্ন ধৰণৰ আচাৰ আছে। এয়া চিচাৰৰ বটলতো কণবিলাহী আৰু লগতে মেম জলকীয়া থৈ দিছোঁ। এইবিলাক হৈছে মূলা শুকুৱাই থৈছোঁ, কাচকল শুকুৱাই থৈছোঁ। আগতে এদিন দেখুৱাইছিলোঁ ন। এয়া আগত নেমু টেঙা আচাৰ যে নিমখত যদি থৈ দিয়ে বহুদিনলৈ বেয়া নহয় আকৌ, সেইটো সকলোৱে জানে। যে কি নহওক এতিয়া মালপোৱাকেইটা বনাবলৈ লৈছোঁ। এতিয়া ইয়াতে অলপ জোখমতে পানী দি লৈছোঁ। ইয়াত আছে 500 গ্ৰাম গুড়। এটা কথা আপোনালোকে মন কৰিব, মালপোৱাখিনি বনাবলৈ যাওঁতে যিকেইটা বস্তু আপোনালোকে ব্যৱহাৰ কৰে জোখটো কিন্তু মেইন। ইয়াত এতিয়া মই 500 গ্ৰাম ধৰক গুড় লৈছোঁ, ওজনটোকে কৈ দিছোঁ আৰু আপোনালোকক। তাৰপাছতে এতিয়া জোখমতে অলপ পানী দি পেলাই খুব সুন্দৰকৈ গুড়খিনি গলাই ল'ম। ধৰক বহুত বেছি দেৰি গলাব নালাগে দেই, যিহেতু গুড়খিনি বনাই থোৱা গুড়হে হয়, সেয়েহে বহুত দেৰি যদি পগাই থাকে তেতিয়াহ'লে তলত ধৰি যাব পাৰে বা জ্বলি যাব পাৰে। গুড়খিনি গলালৈকে এনেধৰণে চামুচৰ সহায়ত লৰাই থাকিব লাগে আৰু ধৰক গুড় গলাৰ লগে লগে গেছটো অফ কৰি দিব লাগে। এইখিনি এতিয়া গুড়খিনি গলিলে অলপ ঠাণ্ডা হোৱাৰ পাছত এনেধৰণে চেকি লৈছোঁ। একেবাৰে ঠাণ্ডা হ'ব দিয়া নাই, অলপ ঠাণ্ডা হোৱাৰ পাছতে চেকি লৈছোঁ। এয়া চাওক, এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ পিঠাগুড়ি মই কিমান লৈছোঁ। এইখিনিতে আপোনালোকক এটা কথা কওঁ, এই গুড় যে গুলি লোৱা হ'ল পানীখিনি, এয়া আকৌ ইলাচি দেই, ইলাচি, ইয়াতে আপোনাৰ নাৰিকলৰ গুড়া দিব পাৰে
মোৰ মানে নাৰিকলৰ গুড়া আনিবলৈ পাহৰিয়ে থাকিলোঁ ইমান কামৰ ধুমুহা এইকেইদিন জানেনে ঘৰতো কাম কৰিব লাগে দোকানতো কৰিব লাগে যিহেতু হোটেলো আছে মোৰ সেইটো আপোনালোকে জানেই বাৰু যে নহওক এতিয়া এই গুড় পানীখিনি অলপ অলপকৈ দি মই মিশ্ৰণ কৰিছোঁ আকৌ কৈছোঁ পিঠাগুড়ি এই পানীখিনিৰ ওপৰতে ডিপেণ্ড কৰিব মানে আমি ইয়াৰ মিশ্ৰণখিনি কোনটো জোখত ৰাখিব লাগে সেইটো আপোনালোকক মই দেখুৱাই আছোঁ এইকেইদিন আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যথেষ্ট সহায় জনাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ লগতে ৰঙালী বিহুৰ উলগ যাচিছোঁ আকৌ এবাৰ সকলোকে এতিয়া চব কম কমকৈ গুড়ৰ পানীখিনি দি মই মিশ্ৰণটো দেখিছেনে বনাই আছোঁ ইতিমধ্যে মোৰ মিশ্ৰণটো বনি হৈ গ'ল খুব সুন্দৰকৈ ফেটি পেলালোঁ এইখন হাতা লৈ পেলাই খুব ফেটি পেলালোঁ আৰু চক কি ধুনীয়া হৈছে নহয়নে বাৰু এনেধৰণে এতিয়া মই আজি ৰাতিটো থৈ দিম তাৰপিছত কালিলৈ ৰাতিপুৱা মালপোৱাকেইটা বনাম আজি ভিডিঅ'টো মানে ইমানতে ধৰক সামৰণি মাৰি দিছোঁ মালপোৱাকেইটা যে যেতিয়া বনাম তেতিয়া আকৌ ভিডিঅ' কৰিম আপোনালোকক ৰাতিপুৱা দেখুৱাম মানে এইটো 2-3 ঘণ্টা পাছতো বনাব পাৰে দেই মই কিন্তু 2-3 ঘণ্টা পাছত নবনাই বহুত ভাগৰ লাগিছে মানে এতিয়া 11টা বাজিয়ে গ'ল খুব সুন্দৰকৈ মিশ্ৰণটো বনাই কৰি মই ঢাকি কৰি থৈ দিম সেয়েহে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ কেনে লাগিছে বাৰু ভিডিঅ'টো এয়া চাওক এতিয়া মই এটা কাঁহী লৈ লৈছোঁ মানে এখন ধুনীয়া কাঁহী এখন লৈ লৈছোঁ ঢাকি থলোঁ আজিলৈ আহিছোঁ কালিলৈ আকৌ লগ পাম